তীৰ্থনগৰী হাজোত হাতদলা দধিয়াল চুবা ৰাইজৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস হীৰক জয়ন্তী বৰ্ষৰ সামৰণি মাঘী পূৰ্ণিমা তিথি আৰু ৩২তম ধৰ্মীয় সভা উদযাপন। কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোত হাতদলা দধিয়াল চুবা ৰাইজৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস হীৰক জয়ন্তী বৰ্ষৰ সামৰণি মাঘী পূৰ্ণিমা তিথি আৰু ৩২তম ধৰ্মীয় সভা উদযাপন কৰা হয়। সেই অনুসৰি পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ আৰু মৌনব্ৰত পালন, সমূহীয়া চাফাই অভিযান, ধৰ্মীয় শোভাযাত্ৰা, গীতা পাঠ, বিষ্ণু পূজা আৰম্ভণি, ৰাজহুৱা পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণ, জ্যেষ্ঠ লোকক সম্ভাষণ পৰ্ব, মুকলি সভা, নিশা সাংস্কৃতিক সন্ধিয়া, বিশিষ্ট শিল্পীৰ দ্বাৰা গীতমাত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। নমস্কাৰ জনাইছোঁ। আজি আমাৰ হাজো মৌজাৰ অন্তৰ্গত হাতদলা বৃহত্তৰ হাতদলা অঞ্চলৰ ৰাইজে আমি মাঘী পূৰ্ণিমা তিথি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আজি ৩২তম আমি ধৰ্মীয় সভা উদযাপন কৰিছোঁ। লগতে ৰাতিপুৱাৰ পৰা হোম যজ্ঞ আমি আয়োজন কৰিছোঁ। লগতে মহিলা নাম পাৰ্টিৰ ৰাতিপুৱা আমি উদ্বোধনী কৰিছোঁ আৰু দুপৰীয়া গধূলি সাংস্কৃতিক পৰ্ব আছে। দুপৰীয়া প্ৰীতি ভোজন আমাৰ আয়োজন কৰিছোঁ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আধ্যাত্মিক ভাৱধাৰা জীয়াই ৰখাৰ কাৰণে আহ্বান জনাইছোঁ আৰু মাঘী পূৰ্ণিমা তিথি উপলক্ষে আমি সমূহ ৰাইজৰ উপস্থিতি আমি এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে কামনা কৰিছোঁ। আৰু বিশেষ আমাৰ গধূলি আমাৰ স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত অতিথি ৰূপম কলিতা আৰু টুনটুন শইকীয়াৰ আমি গীতৰ শৰাই আমি ৰাখিছোঁ। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানত উপস্থিত থাকি আমাক সহায় সহযোগ কামনা কৰিছোঁ আৰু বিশিষ্ট অতিথিবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলেও আহিব চাগে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজক মাঘী পূৰ্ণিমাৰ আমি ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি সকলো ৰাইজৰ শুভকামনা কামনা কৰিছোঁ। জনাইছোঁ গোটেই অসমবাসী ৰাইজক, আমাৰ সদৌ অসমবাসী ৰাইজৰ লগতে আমাৰ হাজো সমষ্টিৰ অন্তৰ্গত হাতদলাবাসী ৰাইজে আমি অইন বছৰৰ নিচিনা প্ৰত্যেক বছৰে আমি আজি ৩২তম ধৰ্মীয় সভা আলোচনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। লগতে আমাৰ নামঘৰৰ ৭৫তম হীৰক জয়ন্তী বৰ্ষও আমি একেলগে সামৰি লৈছোঁ। তাতে আমাৰ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ চলি আছে। এতিয়াও আমাৰ হোমযজ্ঞ চলি আছে আৰু ৰাতিও আমাৰ ইয়াতে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰে লগত সংগতি ৰাখি আমি প্ৰীতি ভোজন আমি আৰম্ভ কৰিম। যিসকল আমাৰ অসমবাসী ৰাইজে আমাৰ ইয়াতে আহিম বুলি ভাবিছে তেওঁলোকে আমাৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি যি মঞ্চস্থ কৰিছোঁ ৰাতি সাংস্কৃতিক সন্ধিয়া তাতে উপস্থিত হ'বলৈ মই অনুৰোধ জনাইছোঁ। এইখিনি কৈ মোৰ আমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।